ধন্যবাদ থাকিল আমাৰ ছাৰৰ ফালে। আপোনালোকে অলপ হ'লেও গম পাইছে ওলাই যে আজি আমাৰ এইটো বিষয়টো কি। আজি আমাৰ মেইনলি আমাৰ যোনটা আলহী আহিছে মাষ্টাৰ ট্ৰেইনাৰ, সিহঁতে আমাক চাইল্ড ফ্ৰেণ্ডলি স্পেচৰ ওপৰত আমাক কিছুমান বস্তু আমি নাজানিব পাৰোঁ। তো সেইকেইটা বস্তু ইহঁতে আমাক শিকাই যাব আজি। তো ইহঁতে গুৱাহাটীৰ পৰা কি শিকি আহিলে, নতুন নতুন আৰু পুৰণাৰ লগত কি এড কৰিব লাগিব নালাগিব, আৰু চিচুৱেশ্যন এটা এৰাইজ হ'লে, বানপানী হ'লে সেইটোৰ ওপৰত মানুহৰ ওপৰত কি সাইকোলজিকেল চেঞ্জেছ হয়, তো সেইখিনি চেঞ্জটো আমি কেনেকৈ হেণ্ডেল কৰিব লাগিব, কেনেকৈ আমি জাগাবিলাক এৰেঞ্জ কৰিব লাগিব। তো সেইখিনি বিষয়ে আমাৰ মাষ্টাৰ ট্ৰেইনাৰ আছে, সেইটো আমাক আজি দেখাই দিব, আমাক বুজাই দিব যে আমাৰ যোনটো ছ'চিয়েল লাইফ, যোনটো আমাৰ যেতিয়া হেৰি হয়, এটা কেলামিটিছ হৈ যায়, তেতিয়া সেইটো সময়ত কেনেকৈ হেণ্ডেল কৰিব লাগে, আৰু হেণ্ডেল কৰাৰ লগতে আমাৰ যোনটো ছ'চিয়েল লাইফ, যোনটো মানুহৰ চলিব লগা ছ'চিয়েল লাইফ, সেইটো কেনেকৈ মেইনটেইন কৰি লৈ যাব লাগে, যাতে সেইটো সময়ত যে আমাৰ কিছুমান এক্সট্ৰা এডিশ্যনেল যোনটো আমাৰ হেৰিৰ লগত বহুত কিছুমান হেৰি হৈ যায়, তো সেইটো সময়ত কেনেকৈ মানে এইটো মেণ্টেল প্ৰিপেয়াৰ কৰিব লাগিব, আৰু ইহঁতক কেনেকৈ প্ৰটেকশ্যন দিব লাগিব। তো সেইবিলাকৰ ওপৰতে আমাৰ মাষ্টাৰ ট্ৰেইনাৰকেইটা আমি দেখাই দিব, শিকাই দিব, আৰু আমাক বহুতবিলাক বস্তু নতুনকৈ আইডিয়াছ দিব, তো আৰু ক্ৰিয়েটিভ আইডিয়া এনেকুৱাই দি যাব। তো আৰু লগতে সিহঁতৰ শিকিছে এইটো কৈ যাব, মই এইখিনি আজি ধীৰে ধীৰে প্ৰগ্ৰাম বিষয়টো কৈ দিলোঁ, আৰু লগতে আমাৰ চাৰ্কল অফিচাৰ ছাৰ বিজনেছ তেখেতক এইটো প্ৰগ্ৰামটো বিষয়ে অলপ কোৱাৰ কাৰণে আৰু প্ৰগ্ৰামটো ষ্টাৰ্ট কৰি দিয়াৰ কাৰণে মই ছাৰক অনুৰোধ কৰিলোঁ। থেংক ইউ। আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ যিখিনি ৰিচোৰ্চ পাৰ্চন আৰু CRCC অংগনবাড়ী ৱৰ্কাৰসকল, আপুনি PHCৰ বিষয়ববীয়াসকল, আৰু আমাৰ বিশেষকৈ ক'ব গ'লে আমাৰ ডিষ্ট্ৰিক্ট ৰেজিষ্ট অথৰিটি বিষয়ববীয়াসকল। আজি ক'ব গ'লে এটা বৰ গুৰুত্বপূৰ্ণ দিন, কাৰণ আপোনালোকে ইতিমধ্যে সকলোৱে গম পাইছে আমি কি কাৰণে আজি সমবেত হৈছোঁ। ক'ব গ'লে এটা নতুন ইনোভেটিভ আইডিয়া, যিটো এটা চাইল্ড ফ্ৰেণ্ডলি স্পেচ বুলি কোৱা হয়। সেইটো আমাৰ যিখিনি ৰিলিফ কেম্প, আমাৰ ৰিলিফ কেম্প ধৰক যেতিয়া বানপানীৰ সময়ত যেতিয়া আশ্ৰয় শিবিৰ এটা স্থাপন কৰা হয়, আপোনালোক সকলোৱে গম পায় যে আমাৰ ভাৰতত বৰ্তমান যিটো লিটাৰেচি সাক্ষৰতাৰ যিটো হাৰ, এই হাৰ ক'ব গ'লে 65-66% আমাৰ সাক্ষৰতাৰ হাৰ। আৰু তাৰ সেই ক্ষেত্ৰত ক'ব গ'লে আমাৰ বানপানী এফেক্টেড এৰিয়াবিলাকত কিন্তু যদি চাব যোৱা হয়, তেতিয়াহ'লে তাত ড্ৰপ আউট ৰেটটো বহুত বেছি, মানে স্কুলৰ বাচ্চাবিলাকৰ ড্ৰপ আউট ৰেটটো বেছি। বানপানী বিধ্বস্ত যিবিলাক ঠাই হয়, সেইবিলাক ঠাইত কিন্তু ড্ৰপ আউট ৰেটটো বেছি হয়। তাৰ এটা কাৰণ ক'ব গ'লে আজি আপোনালোকে যিটো আমি ইয়াত আলোচনা হ'ব, তাৰ এটা কাৰণ হৈছে যিটো এটা তেওঁলোকৰ মানে পঢ়া শুনাটো ডিছৰাপশ্যন হয়। এতিয়া 2 মাহ বা 3 মাহৰ কাৰণে যেতিয়া কোনোবা ষ্টুডেণ্ট এজন যেতিয়া স্কুললৈ যাব নোৱাৰে, স্কুল যাব নোৱাৰাৰ লগে লগে তেওঁৰ শাৰীৰিক, মানসিক, আৱেগিক বিভিন্ন ক্ষেত্ৰত তেওঁৰ আচলতে এটা বিৰূপ প্ৰভাৱ পৰে। আমি নিজৰ ক্ষেত্ৰতে গম পাওঁ, জানো। আপোনালোকে চাওক, যেতিয়া আমি এটা পৰীক্ষা দি আহোঁ, পৰীক্ষাটো দিয়াৰ আগলৈকে, সেই বিষয়টো পৰীক্ষা দিয়াৰ আগলৈকে আমি যিধৰণে পঢ়োঁ, তাৰ এসপ্তাহৰ পিছত আমি একো নপঢ়াকৈ যদি সেই একেটা প্ৰশ্নখনে যদি কুৱেশ্যন পেপাৰখন কৰিবলৈ যাওঁ, আমি কিন্তু নোৱাৰোঁ। পাৰোঁনে? নোৱাৰোঁ। নোৱাৰা কাৰণটো হৈছে কি, কাৰণ আমি সেইটো টাচত মানে নাথাকোঁ। এসপ্তাহ টাচত নথকাৰ লগে লগে আমি কি হয়, যিখন আমি ধৰক 100% এটেম্প কৰিছিলোঁ, নেক্সট আমি 75% বা 70% এটেম্প কৰিব নোৱাৰোঁ। একেটা বস্তু এটা বস্তু চাওক, 2 মাহ বা 3 মাহ যদি এজন ছাত্ৰ ছাত্ৰী যদি স্কুলত নাযায়, তেতিয়াহ'লে অবভিয়াছলি তেওঁ পঢ়া শুনাৰ প্ৰতি গুৰুত্বটো কমি যায়। এতিয়া গাৰ্জেনো এফেক্টেড হয়, যেতিয়া ঘৰৰ মুৰব্বীজনো যেতিয়া ধৰক তেওঁ কোনো বানপানীৰ ফলত তেওঁ এফেক্টেড হৈছে। এফেক্টেড হোৱাৰ পিছত আল্টিমেটলি কি হয়, তেওঁ জীৱিকা নিৰ্বাহৰ ক্ষেত্ৰত এটা হেৰি হয়। তেতিয়া তেওঁ বাচ্চাটোক পঢ়া শুনাৰ প্ৰতি গুৰুত্ব দিব নে তেওঁ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব, ফলত বিভিন্ন ক্ষেত্ৰত ক'ব গ'লে গাৰ্জেন এজ ৱেল এজ বাচ্চাৰ ক্ষেত্ৰতো কিন্তু ক'ব গ'লে এটা বিৰূপ প্ৰভাৱ পৰে।
এতিয়া এইবাৰ কোন প্ৰথমবাৰৰ বাবে এটা চাইল্ড ফ্ৰেণ্ডলি স্পেচ কৰা হৈছে আৰু মই ভাবো যে আমি চাইল্ড ফ্ৰেণ্ডলি স্পেচটো খালি মাত্ৰ আজি আমাৰ মিটিংখনত আমি ৱৰ্কশ্বপটো আলোচনা কৰি আমি যদি প্ৰেক্টিকেলি সেই বস্তুখিনি নিজে যদি হৃদয়ঙ্গম নকৰোঁ তেতিয়াহ'লে চাইল্ড ফ্ৰেণ্ডলি স্পেচটো মই নাভাবোঁ যে গুৰুত্বৰ নিচিনা খালি বছৰটো 3টা দিন যদি গুৰুত্ব কৰি পেলাই আমি বাকীকেইটা দিন যদি গুৰুত্ব নিদিওঁ বাচ্চাটোৰ বিকাশৰ ক্ষেত্ৰত তেতিয়াহ'লে গুৰুত্ব কেতিয়াও সফল হ'ব নোৱাৰে বুলি মই ভাবোঁ ঠিক সেইধৰণে চাইল্ড ফ্ৰেণ্ডলি স্পেচৰ ক্ষেত্ৰত আপোনালোকে নিজৰ ফালৰ পৰা ভাবিব লাগিব যে মোৰ পৰিয়ালটো মই যদি ঘৰত বানপানী হ'লহেঁতেন তেতিয়াহ'লে মই মোৰ বাচ্চাটোৰ ক্ষেত্ৰত কি ধৰণে তেওঁলোকক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় কৰিলোহেঁতেন সেই ধৰণে যদি ভাবে তেতিয়াহ'লে মই ভাবোঁ যে চাইল্ড ফ্ৰেণ্ডলি স্পেচৰ যিটো আমাৰ উদ্দেশ্য সেইটো সফল হ'ব আৰু আজি আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ যে যিখিনি প্ৰগ্ৰেম হয় সেই প্ৰগ্ৰেমখিনি যাতে খুব ভালদৰে মনোযোগেৰে শুনে কাৰণ আমাৰ এইটো এটা মানে ক'ব গ'লে সকলোৰে সেইটো হয় যে অলপ সময় বস্তুটো মন কাণ দিয়াৰ পিছত লাহে লাহে গুৰুত্বটো কমিব ধৰে ওচৰৰে আন্দোলনৰ কথা বতৰা পাতি পেলাই শেষত গৈ পেলাই প্ৰথমতে যিটো তেওঁৰ জোচটো থাকে পিছৰ পৰা লাহে লাহে কমি যায় সেইবাবে এইটো এটা আমাৰ ৰিচোৰ্চ পাৰ্চনসকল আহিছে আপোনালোকক চাইল্ড ফ্ৰেণ্ডলি স্পেচৰ ওপৰত এটা খুব ধুনীয়াকৈ আপোনালোকক এটা পিপিটি প্ৰেজেণ্টেশ্যন তেওঁলোকে দিব মই ইতিমধ্যে আচলতে মই যোৱা 20 দিনমান ছুটি নাছিলোঁ মই গম পোৱা নাছিলোঁ কিন্তু আজি আহি পেলাই মই অকণমান পিপিটিটো চাই পেলাই যিটো গম পালোঁ অকণমান মোৰ সেইখিনিতে মই যিটো গম পালোঁ মানে ক'ব গ'লে এই চাইল্ড ফ্ৰেণ্ডলি স্পেচৰ যিটো গুৰুত্ব মই ভাবোঁ যে সুদূৰ প্ৰসাৰী প্ৰভাৱ ইয়াৰ পৰিব আৰু যিহেতু পোনপ্ৰথমবাৰৰ পৰা আপোনালোকৰ ষ্টেক হোল্ডাৰ্ছ মানে অংগনবাড়ী ৱৰ্কাৰ্ছ টিচাৰ্ছসকল বা বিভিন্ন ডিপাৰ্টমেণ্টৰ বিষয়াসকল এইখন হৈছে আমাৰ ষ্টেক হোল্ডাৰ্ছ মানে ইয়াৰ লগত হৈছে ডাইৰেক্ট প্ৰত্যক্ষভাৱে জড়িত আপোনালোক থাকিব আৰু মই ভাবোঁ ইয়াৰ জৰিয়তে আপোনালোকে ভাৰতবৰ্ষত যিটো সাক্ষৰতাৰ হাৰ লিটাৰেচি ৰেটটো বঢ়োৱাৰ ক্ষেত্ৰত এটা যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আপোনালোকে ল'ব কাৰণ শিশুৰ পুষ্টিহীনতাৰ ক্ষেত্ৰতো এই সকলো প্ৰব্লেম চল্ভ হ'ব মই ভাবোঁ বানপানীৰ সময়ত বিশেষকৈ বানপানীৰ সময়ত যেতিয়া বিৰূপ প্ৰভাৱ পৰি ছাত্ৰ ছাত্ৰীসকলে যেতিয়া পঢ়া শুনা বাদ দিয়ে তেওঁলোকৰ যেতিয়া শাৰীৰিক বিকাশ নঘটে তেওঁলোকৰ যেতিয়া মানসিক বিকাশ নঘটে এই সকলোখিনি বস্তু আচলতে আমি কি ধৰণে এড্ৰেছ কৰি পেলাই তেওঁলোকক আমি সেই বেলেঞ্চটো মেইনটেইন কৰিব পাৰোঁ তেওঁলোকক যাতে আমি সেই মেইন ট্ৰেকত তেওঁলোকক ৰাখিব পাৰোঁ সেইখিনি যদি কৰিব পৰা যায় তেতিয়াহ'লে মই ভাবোঁ যে আমাৰ যি ভৱিষ্যত প্ৰজন্ম আমাৰ যিটো ভৱিষ্যত শিশু ছাত্ৰ ছাত্ৰীসকল তেওঁলোকক কিন্তু ভৱিষ্যত জীৱন আচলতে সুৰক্ষিত হ'ব আৰু এইটো আজি চাইল্ড ফ্ৰেণ্ডলি